কথাটো মানে তেনেকুৱাহে। এইগৰাকীয়ে মানে বায়েকৰ লগত গৈ ভিনীয়েকৰ গাঁওখনো চাই থৈ আহিলেগে। তাই মোক লগ ধৰি নিছিলে কাৰণেহে মই গৈছিলো কিবা। চুপ চুপ থাক, কথা নকবি তই। সেইদিনা লগে লগে ঘূৰি আহিয়ে যদি তই মোক কথাষাৰ কৈ দিয়া হ'লে আজি এই অৱস্থা নহ'লহেঁতেন, বায়েৰক বিচাৰি ফুৰিবলগীয়া নহ'লহেঁতেন আমি। এতিয়া চিঞৰ বাখৰ কৰি লাভ নাই মোৰ আগত। ব'লা যোৱা যদি প্ৰথমে তালৈ গৈ চাই আহোঁগে, তাতে আছেনে বেলেগ ক'ৰবালৈ গ'ল, তেতিয়াহে কনফাৰ্ম হ'ম। এইকো লৈ যাওঁ। এইখনত উঠি কিন্তু এইবাৰ ডিচেম্বৰ নহ'লে জানুৱাৰীত খানা এটা খাবলৈ ক'ৰবালৈ যাব লাগিব আকৌ দেই। এনেই সজাই থৈ দিলে নহ'ব। সেইখানো আৰু ক'বলগীয়া কথা নে? ডিচেম্বৰ সোমোৱাৰ লগে লগে যাম এবাৰ খানা খাবলৈ। আৰু ড্ৰাইভাৰ বিচাৰি যাকে তাকে খাতিৰ কৰি থাকিবলৈও দৰকাৰ নাই। আমাৰ লক্ষ্মীজনীক ক'লেই হ'ল, নিজেই চলাবলৈ জানে তাইৰ গাড়ী। হ'লেও কথাটো এতিয়া তই যা তাই আগত কৈ নলবি। গ'লেও আমি অকল ঘৰ কেইজনীয়ে যাম বুজিছ। আৰু গাড়ীখনতনো কেইজনী ধৰিব, খুব বেছি 6জনী ঠেকা মেকাকে বহি ল'লে। জানো জানো, সেইখানো আকৌ তই মোক শিকাব লাগিছে নে? আঙুলি মূৰত টুকৰ মাৰি মাৰি হিচাপ কৰি কৰিহে নিম একেবাৰে মনে মিলা কেইজনী। যাকে তাকে আমাৰ গাড়ীখনত উঠিবলৈ দিবও লাগিছে নহয়। মই আশা কৰাই ভুল। ইমান কষ্ট কৰি আছা ৰাতিপুৱাৰ পৰা, লোৱা ঠাণ্ডা পানী গিলাচ খাই লোৱা। মোক এটা কথা কোৱাচোন, এইখন গাঁৱত মানুহবোৰৰ ঘৰত চেনি চাহপাত নাই নি? অকল চাহ খাবলৈকে আহি আছে যে মানুহবোৰ। অকণমান বহু বুলি ল, ওলাই আহিয়ে আকৌ কোনোবা এটা দিবই লাগে আকৌ তাক চাহ জুইত বনাই বনাই। চোৱা না, ঘৰত খালেও হয়। হয়নে? মানুহবোৰ চাহ খাবলৈ আহি থকা নাই নহয়, তোমাক চাবলৈহে আহি আছে। তুমি ছোৱালী নহয় জানো, নতুন কইনা? মোক চাবলে? ৰিয়েলি? কিয়? প্ৰথম কথা হ'ল তুমি ধুনীয়া, সেইকাৰণে মানুহবোৰ বেছিকে আহিছে তোমাক চাবলৈ। তাতে তুমি হ'লা নতুন বোৱাৰী, কইনা, সেইকাৰণেও আহিছে। অহ মাই গড, ৰিয়েলি? একদম সঁচা কথা কৈছো, ৰিয়েলি। তেতিয়াহ'লে এক কাম কৰা না, তুমি যে সিদিনা আনি দিছিলা মুখত ছটিওৱা ধুনীয়া হোৱা পানীখিনি, তেনেকুৱা আৰু 2 বটলমান লৈ আনা। আৰু ধুনীয়া হ'ব লাগিব মই। পাছতে পইচা আছে, লৈ যোৱা, এতিয়া আনি দিয়াগে যোৱা। ঠিকেই কৈছা, মইহে পাহৰি আছিলো সেই পানীখিনিৰ কথা। 2 বটল কি, তোমাৰ কাৰণে মই 4 বটল আনি দিমগে। ৰাতিপুৱা গধূলি সেইখিনি পানীয়ে মুখ ধুবা। ৰাতিপুৱা গধূলি যদি সেইখিনি পানীয়ে মুখ ধোৱা, আমাৰ গাঁৱত মই কৈছো নহয়, বেলি দৰকাৰে নহ'ব, তোমাৰ মুখৰ পোহৰতে গোটেই গাঁও জিলিকিব বুজিছা। এইখন গৈ গৈ গোটেই মহাভাৰতখনহে হ'ব গৈছে এতিয়া হয়। ইয়াত আকৌ বুঢ়ীয়ে বোৱাইকে গাড়ী অনা জহতে ছাগলী মাৰি গাঁৱৰ ৰাইজক ভাত খুৱাইও আজি সৰু সুৰাকে বিয়া এখন হ'ল বুলিয়ে ধৰি লোৱা। তাৰপিছত যদি কইনা লৈ যাবগে হয়, কমটি লাজৰ কথা হ'বনে সেইখন? যদি লৈ যাবগে হয় নহয় নহয়, পুলিচ যোৱাৰ লগে লগে সেইখন কইনা চইনা মতলবে নাই আৰু। ছোৱালী ধৰি মুঠতে গাড়ীত উঠাই লৈ আনিব। কোনে ছাগলী মাৰি ৰাইজক ভোজ ভাত খোৱালে, কোনে পলুৱাই নিছে, কোনে খাইছে কোনে নাই খোৱা, সেইবোৰ লগত সিহঁতৰ একো মতলবেই নাই। মুঠতে মাক বাপেকো যাব হেনো, ভনীয়েকো যাব বোলে, তাইক চিধাই গৈ লৈ আনিবগে, কথা সিমানেই। সৰু পোনাকো লৈ যাবগে নে কি বাৰু থানালে? ঠিকনা নাই, আনিবও পাৰে দৰকাৰ হ'লে, যদিহে সৰু পোনাই বৰকে সকা বাধা দিয়ে। সৰু পোনা কি, সৰু পোনা মাক ককাক বৌয়েক যত যিমান আছে ঘৰৰ মানুহ দৰকাৰ হ'লে চবকে উঠাই লৈ আনিব পুলিচে। মুঠতে সৰু পোনাক আজি পুলিচৰ হাতৰ পৰা কোনেও বচাবলৈ নোৱাৰে, কথা সিমানেই। বম বম ভোলে, সদায় এনেকে কৃপা কৰি থাকিবা বাবা। চব তোমাৰ কৃপা, চব তোমাৰ মহিমা, চব তোমাৰ আশীৰ্বাদ বাবা। মুঠৰ ওপৰত আজিকালি চালিয়া বাবা য'ত, এই সৰু পোনাও ত'ত। ৰাতিপুৱা গধূলি জৰা পানীয়ে মুখ ধুৱাম তাইক বাপেকে। এমাহ 2 মাহ এনেকে কৰি দিলে খেলাই খতম। বেচেৰিয়ে 2 বটল লৈ যাব কৈছে, জৰা পানী 2 বটল লৈ যাবলৈ কৈছে। বম বম ভোলে। বিয়া খাবলৈ গৈছিলি নে? গৈছিলো যোৱাটো, মাত এষাৰ দি থৈ আহিলোগে। মাৰিছে ছাগলী, মইনো সেই দাঁত নাইকিয়া মানুহটোৱে ছাগলী মাংস সোপা লৈ কি কৰোঁগে। আলুৱে জোল অকণমানে লৈ ভাত 2টামান খাই থৈ আহিলো আৰু মিছা মিছিকে। ভাবিলে আচৰিত লাগে বুজিছনে। 2 দিনমানৰ আগত সি মোৰ দোকানলৈ আহিছিলে, লগত আহিছিলে তোমাৰ সেই বিপ্লৱ বোলাটো। চিগাৰেট 2টা লৈছিলে, তাকো 2টাই হাতত মিলাই চিগাৰেট 2টা পইচাটো সম্পূৰ্ণকে নাই, 2 টকা এটা বাকী লগাই থৈ গৈছিলে। সেইটো হেত ল'ৰাই আকৌ মন গ'ল বুলিয়ে ঘপককে বিয়াখন পাতি পেলালে। ক'লেনো কিডাল হ'ব, আজিকালি ল'ৰা ছোৱালীয়ে আকৌ বিয়া বাৰু নিজৰ ইচ্ছা অনুসৰিহে পাতে। হাতত পইচা থাকক নাথাকক কথা নাই, মন গ'লেই হ'ল, মাল উঠাই দিব আৰু লগে লগে। আৰু যিজনী আনিছে কেনাই বুঢ়ী পুতেকে, দেখিলি নে নাই, পুৰা গাড়ীয়ে চাৰিয়েহে আনিছে, শুনিছ চাগে নহয়। সেইজনীক আনি লোৱাৰ পিছত আৰু তাইক খুৱাবলৈ কিহৰ চিন্তা কৰিব লাগে, সিহঁত 2টাকহে তাইক খুৱাই থাকিব,
কেনেকুৱা হেভি দৰৰ মাল উঠালে আকৌ আমাক কেনাই বুঢ়ী পুতেকে। তাকেহে সেই নিবুকাডালেহে জানে আৰু কেনেকে ইমান ধনী ঘৰ ছোৱালীজনী পতালে। আমাৰবোৰ কাৰণে বিচাৰিলে দেখোন এনেকুৱা হাই ফাই ঘৰ ছোৱালীবোৰে আঁতৰৰ পৰাই কৃষ্ণ কৃষ্ণ কৰে। সৌ কোনাইহে জানে আৰু কি কৰি আনিলে, কেনেকে আনিলে বাৰু সেইজনী সঁচাকে। জানো পাই, ভগৱানেহে জানে কি মোহিনীবান মাৰি আনিলে আমাৰ সৌ কোনে। দেখিলি আমাৰ কেনাই বুঢ়ী কপাল কেনেকুৱা, একেদিনাই বোৱাৰীও আহিলে গাড়ীও ঘটিলে বাপেকে। আমি বোৰেতো তেনেকুৱা এখন গাড়ী এইটো জনমত লোৱাৰ কথা সপোনতো ভাবিবলৈ নোৱাৰো। আশা নাই, কপালতো নাই সেইবোৰ। বেলেগ সৰু সুৰা এটুকুৰা ল'বলৈ পাৰিলেও তাৰ গাড়ীখন আকৌ বৰ দামী নহয় জানো, সেইবোৰ ল'বলৈ নোৱাৰো আমি। লওঁ বুলিলেও একেবাৰে ভেটি মাটি বিক্ৰী কৰিহে ল'বলৈ পাৰিবি আৰু। এনেকুৱা কপালো সঁচাকে, তাই এটুকুৰা আমিও পোৱা হ'লে। মোৰ যে কথাটো কালিও পৰা ভাবি মাথাটোৱে গৰম হৈ আছে জানোনে। তাকে আকৌ চাচোন, মোৰ যে সিহঁতৰ ঘৰত যিমান মাছে মঙহে ডকচি ভাতকেইটা খালেও গাড়ীখন দেখি কিবা জ্বলনহে হৈছে দেই। সঁচা কথাটোৱে কৈ দিছোঁ আৰু। আগতে ভঙা বাইচাইকেল এখন কিনিবলৈ শক্তি নাছিলে, ঘপককে একেদিনৰ ভিতৰতে এখন গাড়ী মালিকনী হৈ পৰিলে অ'। তাকো মৰা আগে ইমান বুঢ়ী বয়সত। ভগৱানো কমতি নহয় দেই। মানে তই বিয়াও পাতিলি আৰু একেদিনাই গাড়ী মালিকো বনি গলি। হয় বাবা, হয়, চব আপোনাৰে কৃপা। ইয়াক তেতিয়াহ'লে ইমান সহজে এৰি দিব নোৱাৰি, মালদাৰী বনি গলি। বম বম ভলে, যি আজ্ঞা আপোনাৰ। জৰাপানী বটল দুটা আকৌ তই। মানে কিবা ভুল হ'ল নি বাবা? পাহৰিছিলোৱেই তই যে এতিয়া বিবাহিতবোৰৰ কাৰণে মন্ত্ৰটো অকণমান বেলেগ আছিলে। বটল দুটা লৈ মন্ত্ৰটো সঠিককে গাব লাগিব আকৌ দে। ঠিক কৰি দিয়ক বাবা। বম বম ভলে, বম বম ভলে, 200 টকীয়া পানীৰ বটল 2000 টকীয়া হৈ যা। বম বম ভলে। এইবাৰহে হৈছে বিবাহিত মানুহৰ কাৰণে উপযুক্ত। বাবাৰ শ্ৰীচৰণত টকা 2000 থৈ 2টা পানী বটল তয়ে লৈ যা। ব'লক তেতিয়াহ'লে, আৰু দেৰি কৰি থাকি লাভ নাই। হয় ছাৰ, ব'লক। তাইক কিন্তু ছাৰ যেনেকৈ হ'লেও মুঠতে ঘৰলৈ উভতাই আনিবই লাগিব। সেইটো দায়িত্ব আপোনালোকৰ, বাকী আপোনালোকৰ দায়িত্ব মোৰ, বুজিছে নহয়? ব'লক, আমাৰ হাতত দায়িত্ব পৰিছেই যেতিয়া আমি সম্পূৰ্ণ কৰিহে এৰিম। মুখ ধুলা? ধুলো। স্কিনটো শ্বাইনিং কৰিছেনে? আৰু কি, তুমি ডায়মণ্ডৰ ৰিং পিন্ধিবলৈ দৰকাৰেই নাই। তোমাৰ মুখখনে একদম ডায়মণ্ডৰ নিচিনা জিলিকিছে। এতিয়া কি কৰিবা? আলহীৰ কাৰণে চাহ বনাম, তামোল কাটিম, ঘৰৰ কাম কৰিম, তোমালোকৰ কাৰণে ভাত চব্জি বনাম, আৰু কি। অঁ তো আকৌ, আহা, অকল ভাতকেইটা বনালেই হ'ব। দালি জোল অকণ বনালেও বনাবা, নবনালেও নাই। কালি মাংসৰ গোটেইখন উভৈ নদী হৈ আছে, ভাজি বনাবলৈ দৰকাৰেই নাই। পানীখিনি অকণমান ব্যৱহাৰ কৰিবা। এনেই মুখত চিটিকনি দুটামান মাৰি দিলেই হয়, লগালগ উজলি যাবা। ইমানকে পেলাব নালাগে নহয়। হ'লেও ন, মুখখন ধুই দিলে বেছিকে শ্বাইনিং কৰিম। 1000 টকাহে মাত্ৰ এটা বটলত, আৰু আনিবাগে আকৌ। মুঠতে মই ধুনীয়া হৈ থাকিব লাগে বছ। হয়ও মোৰ মানুহজনী হয়, পইচানো কি আৰু, হাতৰ মলিহে ন। অঁ, আৰু কি, চেহেৰাটোহে মেইন। মৰম চমকে গাড়ীখন ধূলিয়েই পৰিছে পাই। গছজোপা ছাঁটো পৰি আছে বাৰু, হ'লেও আকৌ এনেকুৱা চকচকীয়া গাড়ীবোৰ গঁৰালতহে সোমাই থয়, পকা গঁৰালত। গোহালিৰ পৰা গাইজনী উলিয়াই গাড়ীখনকে ভৰাই থৈ দিওঁগে নে কি বাৰু? এইজনীও এজনী লখিমীহে। ঐ সৰুপোনা, ঐ কথা এটা শুনচোন। কি কৰি আছ ভিতৰতে সোমাই এই দিন দুপৰতে? বাহিৰলৈ ওলাই আহচোন। অ' মাই গড, এইখননো গাঁও হ'লনে? বহুত গাঁও দেখিছো, এইখনৰ নিচিনা কিন্তু বেকৱাৰ্ড গাঁও মই জীৱনত দেখা নাই। ময়ো গাঁৱৰ ছোৱালী, হ'লেও কিন্তু এইখন গাঁৱৰ নিচিনা বেকৱাৰ্ড জেগা মই জীৱনত দেখি পোৱা নাই। না ৰাস্তা পদূলি ভাল, না ডাঙৰ দোকান এখন আছে, না ভাল কিবা এটা আছে। মুঠতে চকুত লগা বুলি ক'বলৈ একোৱেই নাই, একো এট্ৰেকশ্যন নাই। এইখননো গাঁও হ'লনে? আজিকালিৰ দিনতো ইমান বেকৱাৰ্ড গাঁও থাকেনে? হ'ব থোৱাহে, গাঁওখনক গালি দি তুমি কি পাবা? ইমানেই খং যদি নিজৰ জীয়েকক যেতিয়া সন্মুখত দেখিবা তেতিয়া গালি দিবা। তাইক চম্ভালি থোৱাৰ দায়িত্ব মাকজনী হৈ তোমাৰহে আছিলে। চম্ভালিবলৈ নোৱাৰিলাতো নোৱাৰিলাই, এতিয়া লোকৰ গাঁৱলৈ আহি মোৰ আগত এইবোৰ ড্ৰামা কৰি নেদেখুৱাবা।
খং একেবাৰে মূৰৰ ওপৰত উঠি আছে, কিন্তু কথা বেয়া হ'ব কৈ দিছো। ৰাইট সাইডৰ টাৰ্নিংটোৱেদি ঘূৰি দিয়ক পাপা। এইফালেদি চিধা চিধা গৈ থাকিলে আমি ডাঙৰ নদী এখনহে পামগে। দেখিছা শুনিলা এই কথা? মানে সব জানে কোনফালে গ'লে কলৈ পায়গে। সন্দেহে হৈছে মোৰ, ইহঁত কেইজনীয়ে কিন্তু এইখন গাঁৱলৈ এদিনে আহি থকা নাই, ভালে কেইদিন আহিছে। নহ'লেনো ইমান ভালকে মনত থাকেনে কোনটো ৰাস্তাইদি গ'লে নদীলৈ যায়, কোনটো ৰাস্তাইদি গ'লে গাঁৱলৈ যায়? কমচে কম 4-5 দিন আহিছে ইহঁত কেইজনীয়ে। নাই অহা 4-5 দিন, এদিনে আহিছিলো। এদিন আহোঁতে মনত থাকি গ'ল যেনিবা, সেইটো মোৰ ভুল নেকি? তোমালোক দুজনীয়ে যদি আৰু অকণমান চিঞৰ বাখৰ কৰা ন, এইখন গাড়ীৰ পৰা নমাই পুলিচৰ গাড়ীখনতহে সোমোৱাই দিমগে আৰু। কৈছোৱেই মাথাটো গৰম হৈ আছে, অকণমান মনে মনে থাকা বুলি। মনে মনে আহি থাকা, একদম মনে মনে। এই চব কৈছো নহয়। তাইক আনি লওঁ আজি মই ঘৰলে, তাৰপিছত কলেজলৈ যোৱাই বন্ধ কৰি দিম। না গাড়ী চুবলৈ পাব না স্কুটি। মৰম কৰি কৰি মূৰৰ ওপৰত উঠাই ললো মই সেইজনীক। এইয়াহে আচল বোৱাৰী লক্ষণ, লখিমী। সাক্ষাৎ লখিমীজনীয়ে আনিলে আৰু মোৰ সৰু ল'ৰাটোৱে। চাচোন বাৰু, ইমান আঠে বেঠে ভাতৰ কাঁহীখন সজাই থৈ দিছে, পানী গিলাচো থৈ দিছে। হেও মই নিজে একো এটা লৈ খাবলৈ দৰকাৰ নাই, মানে অকল বহিব লাগে আৰু খাব লাগে। গাঁৱত কেইজনী বোৱাৰীকে শাহুৱেক ইমান আলপৈচান ধৰে হেও। আৰু ইফালে আমাৰ সেইজনী কথাটো নকলেই হ'ব আৰু। গাঁৱত নজনা মানুহেই নাই তাইৰ স্বভাৱটো কেনেকুৱা। লগত থাকোঁতে সদায় ময়ে শাক ভাত সিজাইছিলোঁ, ময়ে বাঢ়িছিলোঁ ভাত। কেনেবাকে কোনোবা এদিন সিজোৱা দিনাও ভাতৰ কাঁহী থেকেচিহে দিছিলে। যিজনী বোৱাৰী আনিছে মোৰ ল'ৰাটোৱে ভাতৰ কাঁহী মুখৰ আগত সজাই থৈ দিয়ে, মই বহি বহি খাবহে লাগে। কালি পৰহি বোৱাৰী আনি ঘৰ সোমাইছেহিহে, তাই ফলীয়া হৈ মোক কথা শুনাবলৈ পৰা হ'লেই। ময়ো চাম নহয় কেইদিনলৈ থাকে সিহঁতৰ এইবোৰ মৰম চেনেহ। নতুন কাৰণেহে কৰি দেখুৱাইছে, জানিবলৈ বাকী আছে। তাতে টাউনীয়া ছোৱালী জুলুকে পানী খুৱাব বুঢ়ীক কেইদিনমান পিছত। সেইবোৰ চাবলৈহে ৰৈ আছো আৰু মই। কেইদিনমান ধৈৰ্য ধৰ। ঘৰলৈ ফোন এটা কৰি কৈয়ে দিওঁ নি মই তোমাৰ লগত গুচি আহিলো বুলি? চবেই চাগে মোক বিচাৰি বিচাৰি পগলা হৈ গৈছে। ভণ্টিলে মেছেজ এটাকে কৰি দিয়া, ফোন কৰিব নালাগে। মেছেজ এটাকে কৰি দিওঁ নহ'লে। কালিৰ পৰা চাগে মোক ঢেৰ বিচাৰি ফুৰিছে। মা যেনেকুৱা জানোহে, তুমি নাজানা নহয়, একেবাৰে গৈ পুলিচ থানা পাবগে। ভণ্টিয়ে যদি ঘৰলৈ গুচি যাবলৈ কয়, মোৰ লগত থাকিবলৈ নালাগে বুলি যদি কয় দুখীয়া বুলি, তেতিয়া কি কৰিবা? কি যে কথাবোৰ কোৱা নহয়। মই নিজৰ ইচ্ছামতেহে তোমাৰ লগত আহিছোঁ, তোমাৰ লগত বিয়া হৈ আহিছোঁ, তোমাৰ নামত সেন্দুৰ লৈছোঁ। তাই ক'লে বুলি আৰু মই গুচি যামগে নি ইমান সহজে? কেতিয়াও নাযাওঁ। এইজনীহে মোৰ মানুহজনী, নেযাবা দেই। আৰু কিমান দূৰ? গাঁৱৰ ভিতৰত গাঁও বিচাৰি নাপালে। ইমান ভোকত সোমাবলৈ মন আছিলে তাই। আৰু 10 মিনিটমান গ'লেই হ'ল। অ' মাই গড, আৰু 10 মিনিট। বায়ে মেছেজ কৰিছে। কি বুলি কৈছে? মই ৰাহুল গগৈৰ লগত পলাই আহিলোঁ যোৱাকালি। ৰাহুল গগৈ আজিৰ পৰা তোৰ ভিনদেউ। ঘৰত কৈ দিবি মা আৰু পাপাক। আৰু এটা কথা, পুলিচৰ ওচৰলৈ কিন্তু মা পাপাক ভুলতো যাবলৈ নিদিবি। যি কৰিছোঁ মই নিজৰ ইচ্ছামতে কৰিছোঁ, সিমানেই। পুলিচৰ ওচৰলৈ যাবলৈ নালাগে। ব'লা সোনকালে, তাই নতুন ঘৰৰ চোতালত পুলিচ নমাই দিওঁগে। এই লক্ষ্মীজনীয়ে বাৰী দিয়া ভাতকেইটা খাই থাকোঁতেওনো কোনোবা আহি ওলাবহি লাগে নে? উপায় নাই আৰু। কোন আহিছ? খন্তেক ধৈৰ্য ধৰ, উশাহ চুটি হৈ নমৰিবি, গৈছো ৰ।